বন্ধুসকল, আজিৰ কবিতাৰ শিৰোনাম মা। মা, অ' মা, আজি তোলৈ বৰকৈ মনত পৰিছে। তোৰ হাতৰ ভাত সাজ খাবলৈ আজি বৰকৈ মন গৈ আছে। কিমান দিন যে হ'ল তোৰ হাতৰ ভাত সাজৰ সোৱাদ পোৱা নাই। তই বনাই দিয়া আলু পিটিকা মাহৰ দালিৰ ভাত সাজে মুখৰ জুতি দিয়া নাই। আজি তই বনোৱাৰ দৰে মই বনালোঁ আলু পিটিকা আৰু মাহৰ দালি, কিন্তু বিচাৰি নাপালোঁ তোৰ হাতৰ সোৱাদ। জীৱনে যেতিয়া মোৰ লগত ধেমালি কৰে তোলৈ সদায় মনত পৰে অ' মা। যেতিয়া জীৱনৰ কঠিন সময়বোৰে বৰ কষ্ট দি থাকে, তোৰ কথাবোৰে বৰকৈ আমনি কৰে। তই দিয়া সাহসবোৰে সদায় জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে। এদিন দুদিন কৰি জীৱনৰ দিনবোৰ আগুৱাই গৈ থকাৰ সময়ত তোলৈ সদায় মনত পৰে অ' মা। আজি তোলৈ বৰকৈ মনত পৰিছে। তোৰ কোলাত মূৰটো থৈ এবাৰ টোপনি যাবলৈ, কিন্তু কি কৰিবি, জিৰাবলৈ আহৰি নোপোৱা হলো। যান্ত্ৰিকতাৰ জীৱনত তোৰ হাতৰ পৰশ ল'বলৈ আহৰি নোপোৱা হলো। সকলো সদায় নিগৰি আহে, তোৰ কথা সদায় মনত পৰি পেটৰ ভোক নাইকিয়া হৈ থাকে। মনত পৰে তোৰ মৰম লগা মুখখন চাবলৈ, তোৰ চাদৰৰ আঁচলখনত মুখখন মুচিবলৈ। অ' মা, আজি বৰকৈ মনত পৰিছে। তোৰ হাতৰ ভাত সাজ খাবলৈ আজি বৰ ভোক লাগিছে। বন্ধুসকল, কবিতাটো শুনি যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।